মই বৰ্তমান উপস্থিত আছোঁ বিহুবৰ নেপালী খুঁটিত আৰু মোৰ পিছফালে যিখন নদী আছে এইখনেই আচলতে দিখৌ নদী আৰু এই দিখৌ নদী আচলতে এইটো এটা অন্যতম অংশ যিটো অংশৰ মাজেৰে আচলতে পানীৰ যিটো প্ৰবল সোঁত 19 তাৰিখৰ যিটো প্ৰবল পানীৰ সোঁত এই অংশৰ মাজেদিয়ে আচলতে পাৰ হৈ গৈছিলে পাৰ হৈ যোৱাৰ বাবে এই অঞ্চলটো আচলতে এই বিহুবৰ নেপালী খুঁটি এইটো যিটো অঞ্চল এই অঞ্চলটো সম্পূৰ্ণৰূপে একেবাৰে বিধ্বস্ত কৰি পেলালে যুদ্ধ সদৃশ পৰিৱেশ মোৰ সতীৰ্থই কিছু দৃশ্য দেখাব মই কিছু দৃশ্য দেখাবলৈ মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ এইফালৰ পৰিৱেশ যদি আপোনালোকে চায় নিশ্চিতভাৱে গম পাব বা দেখিলে এই পৰিৱেশটো দেখিলে গম পাব যে এয়া এক যুদ্ধ বিধ্বস্ত পৰিৱেশ বুলি ক'ব লাগিব যাতে যুদ্ধই যেনেদৰে এখন দেশৰ লগত আন এখন দেশৰ ওপৰত যেতিয়া মিছাইলেৰে আক্ৰমণ কৰে তাৰ পিছত যেতিয়া তাৰ বাসগৃহসমূহ বা সেই অঞ্চলসমূহ যেনেদৰে ধ্বংসস্তূপলৈ পৰিণত হয় ঠিক সেইদৰে আজিৰ তাৰিখত এই বিহুবৰ নেপালী খুঁটিৰ অৱস্থা এনেকুৱা হৈ আছে সম্পূৰ্ণ ধ্বংসস্তূপ দেখিবলৈ পাব ইয়াৰ যিসমূহ বাসগৃহ আছিলে বাসগৃহসমূহ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে ইয়াৰে আমি দেখিবলৈ পাইছোঁ বহু ব্যক্তিৰ বাহন এতিয়াও গছৰ তলতে সোমাই আছে বহু বাঁহ গছ দেখিবলৈ পাইছোঁ বহু গছ গছনি ইয়াতে উটি আহিছে আৰু সম্পূৰ্ণ এই অঞ্চলটো একেবাৰে সম্পূৰ্ণ নিশেষ কৰি থৈ গৈছে আৰু আজি প্ৰায় 10 দিন পাৰ হৈছে ইতিমধ্যে উদ্ধাৰ অভিযান চলিছে বিভিন্ন দল সংগঠন লগতে স্বেচ্ছাসেৱী সংগঠন আহিছে লগতে চৰকাৰ ফালৰ পৰা যথেষ্ট চেষ্টা কৰা হৈছে যাতে এই পৰিৱেশৰ লগত আছে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ চেষ্টা কৰিছে বা ইয়াৰ যি উদ্ধাৰ অভিযান আজিৰ তাৰিখতো আচলতে অব্যাহত আছে 10 দিন পাৰ হৈ গৈছে মন কৰক কেনেকুৱা ধৰণৰ এটা পৰিৱেশ আৰু পৰিস্থিতি হ'ব পাৰে 10 দিন পাৰ হৈ গৈছে কিন্তু আজিৰ তাৰিখতো যদি আপুনি দৃশ্যসমূহ আমাৰ ইটো স্ক্ৰীনত আমি দেখাই আছোঁ দৃশ্যসমূহ দেখিলে আপুনি গম পাব যে কেনেকুৱা ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি হৈছে ইয়াৰ ইতিমধ্যে কিছু হৃদয়বান লোকে তেওঁলোকে ইয়াতে বাসগৃহসমূহ পুনৰ নিৰ্মাণ কৰি ইয়াতে যিসমূহ লোক আছিলে তেওঁলোক আচলতে থকাৰ কাৰণে বা ইয়াতে বসবাস কৰিবৰ কাৰণে পুনৰ উপযোগী কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে বহু ঠাইৰ পৰা বহু লোক আহিছে দৃশ্যসমূহ দেখিলে আপুনি গম পাব যে কেনে ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি আচলতে 19 তাৰিখে এই ঠাইত হৈছিলে এটা লোকৰ বাসগৃহৰ ওপৰত আছোঁ কিহৰ বুলিবলৈ ইয়াত কেনেকুৱা ধৰণৰ কোনো সম্পদ নাই যিটো আচলতে আপুনি দেখিলে গম পাব যে এইটো বাসগৃহ ইয়াত কোনো চিন বুলিবলৈ ইয়াত নাই মাত্ৰ মই উপস্থিত হৈ থকা এই ঠাইডোখৰ আৰু কিছু দুৰ্গন্ধ আচলতে ক'ব লাগিব যে যথেষ্ট দুৰ্গন্ধ ইয়াতে দুৰ্গন্ধময় পৰিৱেশ মোৰ সতীৰ্থই দেখাই আছে এইটো এটা বাসগৃহৰ ওপৰত মই আছোঁ নেপালী খুঁটিৰ এটা বাসগৃহ দিখৌ নৈৰ সমীপতে আছিলে দাঁতিতে আৰু তাৰ কাষতো আছে দেখিছে এইটো এটা বাসগৃহ আৰু মোৰ সতীৰ্থ যদি অকণমান আগবাঢ়ি আহে অকণমান যদি আপুনি আগবাঢ়ি আহে দেখিবলৈ পাব মই এটা দৃশ্য দেখাম যে এই নেপালী খুঁটিৰ ইয়াতে যথেষ্ট দুৰ্গন্ধ কিছু ইয়াতে দেখিবলৈ পাইছোঁ যে চিলাই মেচিন এটা তেনেধৰণে ঘৰৰ সামগ্ৰী পৰি আছে আৰু মই অকণমান যদি জুম কৰিবলৈ অনুৰোধ জনাম এখন ই ৰিক্সা অৰ্থাৎ টমটম বুলি কয় এইখন আচলতে সেই ব্যক্তিজনৰে আছিলে নিশ্চিতভাৱে দেখিবলৈ পাইছে এইখন এনেদৰে সম্পূৰ্ণ আধাটো পোত খাই আছে আৰু ইয়াৰ আৰু বহু আমি সামগ্ৰী দেখিছোঁ যিসমূহ আচলতে এই আপোনালোকে যি ধ্বংসস্তূপ দেখিছে এই ধ্বংসস্তূপৰ মাজত ক'ৰবাত নহয় ক'ৰবাত সোমাই আছে আৰু ইয়াতে যিটো দুৰ্গন্ধ ওলাইছে নিশ্চিতভাৱে ইয়াতে হয়তো জীৱ জন্তু ইয়াতে মৃত্যু ঘটিছে আৰু সেই জীৱ জন্তুৰ হয়তো ইয়াৰে দুৰ্গন্ধও হ'ব পাৰে যিহেতু ই উদ্ধাৰ অভিযান চলি আছে এতিয়ালৈকে নিশ্চিত হোৱা নাই এই যিসমূহ সামগ্ৰী ইয়াতে লাগি ধৰি আছে আপোনালোকে দেখিছে সেইটো এটা বাসগৃহ আছিলে সম্পূৰ্ণ নিশেষ হৈ গৈছে ইয়াত বাসগৃহ বুলিবলৈ একো নাই আৰু যিসমূহ গছ গছনি আছিলে সম্পূৰ্ণ শেষ আপোনালোকে দেখিছে দৃশ্যসমূহ আৰু এটা বাসগৃহত এনেদৰে আহি আমি উপস্থিত হৈছিলোঁ দৃশ্যসমূহ দেখুৱাইছোঁ যে ইয়াতে এটা বাসগৃহ আছিলে মই যদি কওঁ এইজন লোকৰ এটা বাসগৃহ আছিলে এইটো আচলতে এই বাসগৃহটোলৈ এই চাইডে এইফালৰ পৰাই আচলতে তেওঁলোকে প্ৰৱেশ কৰিছিলে প্ৰৱেশৰ যিটো মানে এটা ষ্টেপ আছিলে এই ষ্টেপটো আছে তাৰ বাহিৰে ইয়াতে বাসগৃহ কোনো ধৰণৰ চিন মোকাম নাই ইয়াতে কোনো ধৰণৰ চিন নাই আপোনালোকে বাসগৃহ বুলিবলৈ একো নাই বাসগৃহ মাত্ৰ ইয়াতে আপোনালোকে দেখিব এনেকুৱা আটাই ধ্বংসস্তূপত পৰিণত হৈছে এইবিলাক হয়তো পাইপ আছিলে নিশ্চিতভাৱে পানীৰ পাইপ এইবোৰ জেজেমৰ পাইপ হ'ব পাৰে এনেধৰণে এতিয়া সম্পূৰ্ণ ধ্বংসস্তূপত পৰিণত হৈছে বিহুবৰ যি নেপালী খুঁটি এই নেপালী খুঁটি এই অঞ্চল আমি দ্য নিউজ প্লাছে সম্পূৰ্ণ আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ যে কেনেধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি এই বৰ্তমান ইয়াত বিৰাজ কৰিছে ইয়াত আমি এজনো এই ঠাইৰ লোক পোৱা নাই আমি সুধিলোঁ যে ইয়াৰ কোনোবা বাসগৃহৰ মালিক বা এই বাসগৃহটো কাৰ আছিলে তেওঁলোক কাৰোবাক পাম নেকি ইয়াতে আমি সুধিছোঁ যথেষ্ট লোক আছে ইয়াতে কিন্তু তেওঁলোকে কামত সহায় কৰিছে ইয়াতে পুনৰ সংস্থাপনৰ কাৰণে
এই হৃদয়বান লোকসকলে লাগি আছে, কিন্তু ইয়াৰ এজনো ব্যক্তিক আমি লগ নাপালোঁ। এইটো আচলতে আটাইতকৈ দুখ লগা কথা। তেওঁলোক আছে নে নাই, ক'ত আছে, কি কৰিছে, সেই বিষয়ে আমি এই মুহূৰ্তলৈকে জনা নাই। গতিকে নিশ্চিতভাৱে এইসমূহ উদ্ধাৰ অভিযানৰ পিছত পৰৱৰ্তী সময়ত গম পোৱা হ'ব যে এই বাসগৃহসমূহ যাৰ আছিলে, আচলতে তেওঁলোকৰ যি গৃহত আছিলে বা গৃহস্থ আছিলে বা ইয়াৰ যি পৰিয়ালৰ মুৰব্বী বা সদস্য আছিলে, তেওঁলোক আজি তাৰিখত কেনেকুৱা অৱস্থাত আছে সেইটো আচলতে এই মুহূৰ্তলৈকে ক'ব পৰা নাই, কাৰণ আমি এই ঠাইলৈ আহি পেলাই এজনকো লগ পোৱা নাই। হয়তো তেওঁলোক ইয়াৰ পৰা ওলাই যাবও পাৰে, বা ভগৱানে আমি আশা ৰাখিম যে ভগৱানে তেওঁলোকক সুস্থ কৰি ৰাখক। গতিকে নিশ্চিতভাৱে বহু লোক আহিছে, আমি আৰু আগলৈ যাবলৈ যত্ন কৰিম আৰু কিছু লোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। মই আহি ইয়াৰে এজন স্থানীয় লোকক লগ পাইছোঁ। ইয়াতে তেখেতৰ বাসগৃহ আছে বুলি কৈছে। মই তেখেতৰ ওচৰলৈ আহিবলৈ যত্ন কৰিম। আপোনাৰ ভাল নামটো কওকচোন। শ্ৰী ধনেশ্বৰ মানকি। আপোনাৰ বাসগৃহটো ক'ত আছে? আগলৈ আছে। হয় হয়। এতিয়াতো তাত দেখোন কোনো ধৰণৰ বাসগৃহ চিনি নাই। চিনি নাই, একো চিনি নাই। কি হ'ল? 19 তাৰিখৰ দিনাখন আপুনি আছিলে নেকি? আছিলোঁ। হয়। ঘটনাটো কওকচোন, আপোনাৰ মানে কি হৈছিলে? মানে কেছটো কি পকা ঘৰ আছিলে। হয় হয়। গোটেই মানে খৰি মানে এনেকুৱা ডাঙৰ ভয়ংকৰ গছ আহিলে, চব মানে ঘৰ চব পকা ঘৰ চব ভাঙি মেলি চেচ কৰি বয় বস্তু উলিয়ালে নাই? নাই নাই নাই, নোৱাৰিলোঁ, একো নোৱাৰিলোঁ। ঘৰত কোন কোন আছিলে আপোনাৰ পৰিয়াল? ঘৰত মই অকলে আছিলোঁ। তাৰপিছত মাইকী মানে ডাঙৰ ল'ৰাটো এইফালে খৰি দিব আহিছিলে। তাৰপিছত মাইকী মানে এইফালে গৈছিলে। তাৰপিছত মই বৰ্তমান ঘৰত আছিলোঁ। একো মানুহৰ কিবা হৈছে নেকি? নাই, মানুহকেইটা বাচিছোঁ। ইয়াত কোনোবা মানুহ নাইকিয়া হৈ আছে নেকি বৰ্তমান? বৰ্তমান আমাৰ ইয়াত হৈছে আমাৰ 5-6টা মানুহ ইয়াত হেৰাইছে, মানে বিচাৰি পোৱা নাই। এতিয়ালৈকে কোনো ধৰণৰ সন্ধান নাই। আছে নাই মানুহকেইজন ক'ৰবাত আছে বুলি শুনিছা নাই? নাই নাই নাই, তাই গ'ল। তেওঁলোকৰ মৃত্যুমুখত পৰিছে। একদম নিশ্চিত হৈছে? নিশ্চিত হয়। এইটো আপোনালোকে জনাইছে, প্ৰশাসনক জনাইছে? হয় হয়। তেওঁলোক সম্পূৰ্ণ এতিয়ালৈকে পোৱা নাই ন? নাই। আমি ইয়ালৈ আহিব পৰা নাই, যথেষ্ট গোন্ধ চেণ্ট ওলাইছে। এইটো কিহৰ গোন্ধ হ'ব পাৰে বুলি ভাবে? এইটো আপোনাৰ গৰু ছাগলী এনেকুৱা কিবা। আপুনি পালন কৰিছিলে নেকি গৰু ছাগলী? কিবা কৰিছোঁ। আছিলে? কেইটা আছিলে? আমাৰ ছাগলী আছিলে 17টা। তাৰপিছত গাই আছিলে। তাৰপিছত আৰু এনেকৈ একো নাই। মানে এইকেইটা বাচিছিলে নেকি? নাই নাই, এটা বচা? মানে গাই ছাগলী বুলিবলৈ একো নাই? একো নাই। এতিয়া সম্পূৰ্ণ মানে আপোনাৰ ঘৰখনো বা সামগ্ৰীসমূহ সম্পূৰ্ণ চব অকল মানুহকেইটাই আছে? অকল মানুহকেইটা আছে। চৰকাৰলৈ কি আহ্বান জনাব বিচাৰিব মুখ্যমন্ত্ৰীলে? এতিয়া চৰকাৰে এতিয়া কি হেৰি দিয়ে বা কি প্ৰশাসনে দিয়ে? নাম আহিছে নাই ইয়াতে? খবৰ আপোনালোকক আহিছে নাই? এতিয়ালৈকে বৰ্তমানটো অহা নাই। হয় হয়। আৰু দেখিবলৈ পাইছোঁ যে আপোনালোকৰ যিটো মথাউৰি আছে একদম সম্পূৰ্ণ খহি গ'ল। ডাইৰেক্ট খহি গৈছে। এতিয়াতো আৰু আপোনালোক ইয়াত থাকিলে আকৌ ভৱিষ্যতলৈ আৰু অসুবিধা হ'ব। এতিয়া কি কৰিম বুলি ভাবিছে আপোনালোকে? এতিয়া বৰ্তমান চৰকাৰে এতিয়া কি কৰে বা কি ইয়াত আপোনালোকে মানে নিৰাপত্তা আছে বুলি ভাবেনে? আৰু নাই নাই, যিকোনো মুহূৰ্ততে পানী আহিব পাৰে? আহিব পাৰে। ভয় আছে আপোনাৰ? ভয় আছে। তো বৰ্তমান এতিয়া ক'ত যাম, কি কৰে, এতিয়া পইচা পাতিও কথা আছে না। চবতো গুচি গ'ল। যে বেংকৰ যিমান পাছবুক যিমান চব একো নাই। একো নাই। মানে ভোটৰ কাৰ্ড, আধাৰ কাৰ্ড একো নাই। চব গুচি গ'ল। তো কি কৰিম? নিশ্চিতভাৱে ইয়াৰ এজন বাসিন্দা আছিলে। তেখেতে কৈছে তেখেতৰ ঘৰটো লগতে তেওঁ যি পোহপাল কৰিছিলে, গৰু ছাগলীয়ে হওক বা অন্যান্য যিসমূহ তেওঁৰ আচবাব আছিলে বা তেওঁৰ যিসমূহ নথি পত্ৰ আছিলে, ভোটাৰ কাৰ্ডেই হওক, আধাৰ কাৰ্ডেই হওক, সম্পূৰ্ণৰূপে এই বানে উটুৱাই লৈ গৈছে। তেওঁৰ হাতত এতিয়া কেৱল মানুহকেইটা আছে, পৰিয়ালৰ মানুহকেইটা কথমপি বাচিছে। পৰিয়ালৰ মানুহকেইটা বাচিছে, তাৰ বাহিৰে তেওঁৰ হাতত এই মুহূৰ্তলৈকে একোৱেই নাই। ইয়াৰ পিছত আচলতে তেওঁলোকে অনিশ্চয়তাত ভুগিছে, যাতে তেওঁলোকে আচলতে ভৱিষ্যতে এই ঠাইত থাকিলে কিমান দূৰ তেওঁলোকে সুৰক্ষিত হৈ থাকিব বা অনাগত সময়ত পুনৰ এনেধৰণে ভয়ংকৰ বান বা এনেকুৱা অনাকাংক্ষিত পৰিৱেশৰ সূচনা হ'ব পাৰে নেকি, তেওঁলোকে নিজে ভাবিছে। গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰীয়ে এই কথাখিনি ভাবিব লাগিব। ইয়াৰ লোকসকলৰ যিসকল আছে, নেপালী খুঁটি যিসকল লোক আছিলে, তেওঁলোকৰ জীৱন আৰু সম্পত্তি সুৰক্ষা দিয়াৰ দায়িত্ব কিন্তু ৰাজ্য চৰকাৰৰ আছে। গতিকে ৰাজ্য চৰকাৰে নিশ্চিতভাৱে এই কথাখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।